হেল্ল' মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰাই দিম ক্লাছ 10-ৰ ছ'চিয়েল ছায়েন্স প্ৰি ফাইনেল এক্সামিনেশ্যন। ইয়াত কিন্তু স্পষ্টকৈ তোমালোকক দিয়ে আছে, চাওঁ, প্ৰি বৰ্ড এক্সামিনেশ্যন 2025 ক্লাছ 10 ছাবজেক্ট ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন হয় এইটো। এক্সামটো হৈছিল 3 ঘণ্টা, তোমাৰ ফাইনেল এক্সামত 3 ঘণ্টা হ'ব আৰু 90 মাৰ্ক, আৰু 90 মাৰ্কৰ তোমাৰ ফাইনেল এক্সামিনেশ্যন এক্সামটো 90 মাৰ্ক হ'ব। কিন্তু ইয়াত দুটা ভাগত ভাগ কৰা হৈছে, 45 মাৰ্ক তোমাৰ MCQ আৰু 45 মাৰ্ক তোমাৰ বৰ্ড প্ৰশ্ন। আৰু ইয়াৰ পৰাই তোমালোকৰ বহুতখিনি ফাইনেল এক্সামত ইম্পৰ্টেণ্ট অহাৰ অতিকৈ সম্ভাৱনা আছে। তোমালোকে কিন্তু স্কিপ নকৰিবা, আৰু লাষ্টত পিনে কিন্তু বহুত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আছে, তোমালোক ডিছকাছ কৰাই দিম। তো ইয়াত প্ৰথম কুৱেশ্যনটো হ'ল, কোনখন আইনে বংগৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেলৰ পদলৈ উন্নত কৰিছিল? তোমালোকে চাই লোৱা ভালকৈ। ABCDত কোনটো হয় তোমালোকে টিক কৰি ল'বা। ইয়াত ভুলকৈ টিক কৰিব থাকিব পাৰে, যিহেতু এজন ল'ৰাৰ হয় এইটো কুৱেশ্যন পেপাৰটো, সি ভুলকৈ দিব পাৰে, তোমালোকে কিন্তু শুদ্ধ কৰি ল'বা। 2 নম্বৰ কুৱেশ্যনটো হ'ল, স্বদেশী আন্দোলন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল? তোমালোকে চাই লোৱা। ABCD কোনটো হয় তোমালোকে চাই লোৱা। 3 নম্বৰটো হ'ল, অসহযোগ আন্দোলনৰ লগত জড়িত কাৰণবোৰ হ'ল? তোমালোকে চাই লোৱা। তোমালোকে প্ৰশ্নবিলাক চাই উত্তৰবিলাক কৰি ল'বা, যিটো ইয়াৰ জৰিয়তে তোমালোকে ৰিভাইজখিনি হৈ যাব। তোমালোকে ভালকৈ ৰিভাইজখিনি দি দিবা, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকে বহীত নোট ডাউন কৰি ল'বা। তলৰ ঘটনাসমূহক ক্ৰম অনুসৰি সজোৱা। 4 নম্বৰ কুৱেশ্যনটো এইটো তোমালোকে চাই লোৱা। 5 নম্বৰটো হয়, তলৰ কোনটো অশুদ্ধ মানে ইনকাৰেক্ট, সেইটো তোমালোকে টিক কৰি লোৱা ভালকৈ। 6 নম্বৰটো হ'ল, ফুলগুৰিৰ কোন জিলাত অৱস্থিত? ভালকৈ চাই লোৱা। 7 নম্বৰটো হ'ল, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডেছৰ মাজত? কোনটো ডেছত ইয়াত হ'ব তোমালোকে চাই লোৱা। মোগল ৰজা, কাছাৰী ৰজা, তোমালোকে ভালকৈ কোনটো হয়, আহোম ৰজা, বাৰ্মা ৰজা, কোনটো হয় ভালকৈ কৰি ল'বা। 8 নম্বৰটো তোমালোকে চাই লোৱা, উক্তি দিছে, তো কুৱেশ্যনখিনি ভালকৈ চাই লোৱা। 9 নম্বৰটো, 1903 চনত কোন অসম এছ'চিয়েশ্যন গঠন কৰিছিল? কোনে আছাম এছ'চিয়েশ্যন তোমালোকে ভালকৈ। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল? গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছড ইন, মই ইংলিছৰো মই দি দিম, ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰীসকলক মই আৰু এটা ভিডিঅ' আপলোড দি দিম। 12 নম্বৰ আছে, চিত্ৰত দেখা নৃত্য চিনাক্ত কৰা। এইটো যে চিত্ৰ আছে, কোনটো নৃত্য হয় তোমাক এইটোৱে জনাব কৈছে। 13 নম্বৰটো হ'ল, চাৰাংগা ইজ ৰিলেটেড উইথ, চাৰাংগা কোনটো লগত জড়িত? 14 নম্বৰটো, তলৰ উল্লেখিত কোনখন গ্ৰন্থ 1000 খ্ৰীষ্টাব্দ পূৰ্বত 600 খ্ৰীষ্টাব্দ সময়ছোৱাৰ ভিতৰত লিখিত হৈছিল বুলি অনুমান কৰা হয়? তোমালোকে চাই লোৱা। ABCD আছে, তোমালোকে জানিবা। তলৰ বিকল্পবোৰ পঢ়ি শুদ্ধ উত্তৰ চিনাক্ত কৰা। ভালকৈ চাই লোৱা। 16 নম্বৰটো হ'ল, মানুহৰ 4 প্ৰকাৰ অৰ্থনৈতিক বৃদ্ধিৰ উদাহৰণ শুদ্ধ ক্ৰমটো হ'ল? চাই লোৱা। 17 নম্বৰটো হ'ল, সম্পদৰ শ্ৰেণী বিভাজন অনুসৰি তলৰ চিত্ৰৰ খালী বাকচত পূৰণ কৰিবলৈ শুদ্ধ বিকল্প বাছি উলিওৱা। ABCD আছে, ভালকৈ চাই ল'বা। ইয়াত ভুলকৈ টিক দিব থাকিব পাৰে, যিটো এইটো ষ্টুডেণ্টৰ হয়, তোমালোকে কিন্তু শুদ্ধকৈ চাই ল'বা, শুদ্ধকৈ টিকটো বা জানি ল'বা। তোমাৰ বন্ধু বান্ধৱীসকলৰ এইটো কুৱেশ্যন ডিছকাছ কৰিবা। তলৰ কোনটো বিলুপ্ত প্ৰাণী, এইটো তোমালোকে কিন্তু ইয়াত কিন্তু 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কিন্তু এটা শুদ্ধ আছে, চাই লোৱা। 19 নম্বৰটো হ'ল 19, বহনক্ষম উন্নয়ন হৈছে? এইটো অৰ্থনৈতিক উন্নয়ন, পৰিৱেশ উন্নয়ন, গোলকীয় উন্নয়ন, বিবেচনামূলক উন্নয়ন। 20 নম্বৰটো চাই লোৱা। বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? দি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভড অন?
তোমালোকে তলত দিয়া বৰ মিলোৱা ব্ৰাজিল এছিয়া মই কৈ দি আছোঁ জাপান ইউচেনিয়া চাই লোৱা কোনটো হয় শুদ্ধকৈ মিলোৱা 22 নম্বৰটো চাই লোৱা 23 নম্বৰটো চাই লোৱা 24 নম্বৰটো চাই লোৱা 25 নম্বৰটো চাই লোৱা এনেকৈ ক'লে কিন্তু বহুত টাইম হৈ যাব ভিডিঅ'টো দীঘলীয়া হৈ যাব কিন্তু সেইকাৰণে মই ডাইৰেক্ট দেখুৱাই আছোঁ তোমালোকে কৰি ল'বা 27 নম্বৰটো যোৱা ভালকৈ 28 নম্বৰটো 29 নম্বৰ অসমৰ আটাইতকৈ ঘন জনবসতি জিলাখন 30 নম্বৰ 31 নম্বৰ 32 নম্বৰ যেটো এনেকৈ MCQ 45টা আছে প্ৰায় শেষে হ'ল চাই লোৱা ভালকৈ 36 এইবিলাক কোন ইম্পৰ্টেণ্ট কোৱেশ্চন 36 বিলাক মই দেখিছোঁ এইবিলাক কিন্তু ভেৰিকৈ ইম্পৰ্টেণ্ট ফাইনেলত অতিকৈ সম্ভাৱনা আছে তোমালোকে কিন্তু পঢ়ি ল'বা এনে বহুত কিন্তু নোট ডাউন কৰি ল'বা মই বাৰ কৈ আছোঁ এইবিলাক ট্ৰেন্ডিং হয় প্ৰশ্নবিলাক নীতি আয়োগ পূৰ্ণকালীন নীতি আয়োগ বহুত ইম্পৰ্টেণ্ট হয় কোৱেশ্চনবিলাক 45 ইতিমধ্যে শেষ হ'ল সেকশন বি খ শাখা 46 নম্বৰ স্বদেশী আন্দোলনৰ পটভূমি আত্মশক্তি বিকাশ মানসিকতায় কেনেদৰে বংগত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল নাইবা দিছে ইয়াত লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগ 4 দফীয়া আঁচনিৰ প্ৰথম দফাৰ চৰ্তসমূহ কি আছিল এইটো নাইবা কিন্তু বহুত ইম্পৰ্টেণ্ট এটা পঢ়ি ল'বা অহাৰ সম্ভাৱনা আছে 47 ভাৰতীয় স্বাধীনতা আইন 1947 চনৰ মূল দফাসমূহ উল্লেখ কৰা এইটো ইম্পৰ্টেণ্ট হয় কি পৰিস্থিতিত ভাৰতত ত্যাগ আন্দোলন আৰম্ভ হৈছিল কিয় ইয়াক এক গণ আন্দোলন বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট হয় 48 টো চাই লোৱা ভালকৈ 49 টো আইন অমান্য আন্দোলন এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় বহুত তোমালোকে এইবিলাক মিছ নকৰিবা একেবাৰে অসমৰ পটভূমি সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা আইন অমান্য আন্দোলন অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইবিলাক কিন্তু প্ৰশ্ন মিছ নকৰিবাই অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা এইবিলাক কিন্তু 5 মাৰ্কৰ প্ৰশ্ন হয় উত্তৰ কিন্তু 5 মাৰ্ক লিখিব লাগিব 50 কোৱেশ্চন নম্বৰ 50 অসমীয়া লোক সংস্কৃতি বিহুৰ অৱদান আলোচনা কৰা ভাৰতৰ যোগ্য বিদ্যাৰ বিষয়ে চমুকৈ লিখা এইবিলাক অতিকৈ ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমাৰ ফাইনেল এক্সামৰ কাৰণে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা এইবিলাক কিন্তু পঢ়িবা আৰু লিখিলে তোমাৰ আয়ত্তটো বেছি আহিব সম্পদ সংৰক্ষণ বুলি কি বুজায় সম্পদ সংৰক্ষণ পদ্ধতিসমূহ লিখা তোমালোকে যদি মোৰ ভিডিও ভাল লাগে তোমালোকে কিন্তু সাবস্ক্ৰাইব কৰি ল'বা আৰু মই চেপ্টাৰ ওয়াইজ কিন্তু MCQ দিও ধৰা ইংলিছৰ দি লাষ্ট তোমালোকে এ লেটাৰ টু গড এইবিলাকৰ কিন্তু মই MCQ দি আছোঁ ভেৰি ইম্পৰ্টেণ্ট এইবিলাক তোমালোকে চাই ল'বা মই চেনেলটো ভিজিট কৰি চাই ল'বা MCQ বিলাকবোৰ অতিকৈ ইম্পৰ্টেণ্ট MCQ কেইটামান মই কালেক্ট কৰি দি আছোঁ তোমালোকে ইয়াৰে পৰাই ইম্পৰ্টেণ্ট পাবা এটা চেপ্টাৰ প্ৰায় 20টা মান দিছোঁ 20টা মানৰ পৰা 2-3টা কৈ ইম্পৰ্টেণ্ট পাবা তোমালোকে যিমানখিনি দিয়ে তিমানখিনি তাৰে পৰাই ইম্পৰ্টেণ্ট পাই যাবা তোমালোকে কিন্তু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা 53 এছিয়াৰ মহাদেশৰ ভূমি প্ৰাকৃতিক বৈশিষ্ট্য চমুকৈ আলোচনা এইবিলাক অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এইবিলাক যদি মিছ কৰা তোমালোকে কিন্তু ভাল মাৰ্ক উঠাব নোৱাৰিবা অসমৰ অৰ্থনৈতিক কৃষি খণ্ডভূমিৰ ভূমি চমুকৈ আলোচনা কৰা ভূমিকা চমুকৈ আলোচনা কৰা এইবিলাক তোমালোকে কিন্তু এতিয়াই পঢ়ি লোৱা যদি নপঢ়া তোমালোকে এতিয়া এইবিলাক ইণ্টাৰনেটত সাৰ্চ কৰিবা তোমালোকৰ যিখিনি বহি তুমি পঢ়ি ভাল পোৱা এইবিলাক প্ৰশ্ন তোমালোকে কেইটামান ডিস্ট্ৰিক্টৰ কোৱেশ্চন তোমালোকে কালেক্ট কৰি তোমালোকে এইবিলাকে পঢ়া এইবিলাকে আহিলে তোমালোকে বনাই লিখিব পাৰিবা অসমৰ নদ নদী পাহাৰ আৰু সেউজীয়া উপত্যকাৰে সমৃদ্ধ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ এখন অঞ্চল এইবিলাক 1 মাৰ্কীয় প্ৰশ্ন কেইটামান আছে তোমালোকে চাই লোৱা আৰু নাইবা দি আছে এই 5টা দি আছে আৰু নাইবা এটা দি আছে অসমৰ পৰিবহন ব্যৱস্থাৰ অন্তৰায়ন হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা
আৰু 56 আছে সমাজবাদী ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ বুলিলে কি বুজায়, এইটোতো ইম্পৰ্টেণ্ট হয়। 56টা নাম্বাৰ, কুৱেশ্যন নম্বৰ 56 নাম্বাৰ, ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নেহেৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পৰ্কে প্ৰস্তাৱৰ লিখা শেষ। এই লাষ্টৰ প্ৰশ্নটো তোমালোকে কিন্তু চাই ল'বা, কেইটামান ভেৰি ইম্পৰ্টেণ্ট কৈ দিছে, এইখিনি পঢ়িবা। এই কিন্তু তোমালোকে দুটা প্ৰায় 20 মাৰ্ক বৰ্ড মাৰ্ক ইয়াৰ পৰাই কমন পৰিব। আৰু মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বা, তোমালোকৰ কিন্তু ভাল হ'ব আগন্তুক পৰীক্ষাৰ কাৰণে। মই কেৱল ট্ৰেইনৰ কাৰণে নহয়, মই তোমালোকে যিখিনি পঢ়িবা ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, BA গোটেইখিনি মই ভিডিঅ' ইয়াত দি থাকোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। অহা 5 বছৰৰ কাৰণে তোমালোকে এনেকৈ ভিডিঅ' পায়ে থাকিবা। এইটো ষ্টপ 10 হয়, ফাৰ্ষ্ট ইয়েৰত পাৰিবা, ছেকেণ্ড ইয়েৰত পাৰিবা, BA চেমিষ্টাৰো পাই যাবা। থেংক ইউ, ধন্যবাদ।